কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব।